অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজা এভাগে কৰি যেনে তেনে এই চন্দ্ৰবেগ ব্ৰাহ্মণে পেটৰ ভাত মুঠি মোকলাই আছিল। আজি তাৰো ভিকাচন ভাগিল ভাগিল ভাগিল। প্ৰভু এনো বাৰু এতিয়া সুন্দৰী নাৰীৰ পাছে পাছে ঘূৰি ফুৰিব লাগে নে? গাত নাই বাঘৰ চাল, হাতত নাই ত্ৰিশূল ডম্বৰু, আনহে নেলাগে ডিঙিত সৰ্পমালাও নাই। গোটেই দিগম্বৰ হৈ আহা প্ৰাণেশ্বৰী আহা প্ৰাণেশ্বৰী আহা প্ৰাণেশ্বৰী বুলি পৰ্বত সাগৰ একাকাৰ কৰি তুলিছে। নাই 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 এনেকে নহ'ব। পূজা ভাগকে দি যেনে তেনে মই প্ৰভু ভোলানাথক ঘূৰাব লাগিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ঈশ্বৰ হৈও তুমি ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্ব বুজিব নোৱাৰিলা। তুমি ভস্ত পুৰুষ আৰু ভস্ত ৰূপত পৃথিৱীত জন্ম ল'বলৈ মই তোমাক দিছো অভিশাপ। উন্মত্ত হস্তীয়ে যেনেকৈ হস্তিনীৰ পিছে পিছে ঘূৰি ফুৰে, তুমিও তেনেকৈ ঘূৰি ফুৰিলা। গজকেতু ৰূপে এক দুৰ্জয় অসুৰ হৈ এই পৃথিৱীত তোমাৰ নাম হওক প্ৰকাশ, এই পৃথিৱীত তোমাৰ এক নাম হওক প্ৰকাশ, হওক প্ৰকাশ।